হিচাপে আজি অতি আনন্দিত হৈছোঁ আৰু সি যি ৰিজাল্ট কৰিছে সম্পূৰ্ণ তাৰ নিজৰ প্ৰচেষ্টাত কৰিছে বুলি মই ভাবোঁ। যোৱা বছৰ যেতিয়া যোৱা 3 বছৰ যেতিয়া সি বিফল হৈছিল, তেতিয়া যোৱা বছৰ বিশেষকৈ মই মাতৃ হিচাপে ময়ো কৈছিলোঁ তাক যে আৰু নীট দিব নালাগে, তুমি ভট্টদেৱ ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা। কিন্তু সি ক'লে যে মোক এবাৰ আৰু চান্স দিয়া তোমালোকে। তেতিয়া আৰু আমি ভাবিলোঁ কৰক তাৰ মতে, কিন্তু সি নিজক প্ৰমাণ কৰি দেখুৱালে। সি তাৰ মেধাৰ প্ৰমাণ সি আজি আমাক দেখুৱাই দিলে। সেইখিনি অতি আনন্দিত হৈছোঁ আমি পিতৃ মাতৃ হিচাপে। ধন্যবাদ। মই স্পেচিয়েলি মোৰ মাদাৰ ফাদাৰ, তাৰপিছত মোৰ ৱেল উইচাৰ্ছ, তেওঁলোকৰ বাবে হয়তো আজি মই এই ছাকচেছফুল হৈছোঁ। আৰু মোৰ নিজৰ কষ্ট, ডেডিকেশ্যন, কনচিষ্টেঞ্চি, ডিচিপ্লিন, তাৰ বাবেও আৰু লগতে একদম সুপ্ৰিম পাৱাৰ ভগৱানকো মই মানে ভগৱানৰ আশীৰ্বাদৰ বাবেহে এইটো স্থান পাবলৈ সক্ষম হৈছোঁ। আগতে কেইবাৰ দিছিল? মোৰ আগতে এইটো ফ'ৰ্থ ড্ৰপ। যথেষ্ট কষ্ট কৰিছিলে? কষ্ট কৰিছিলোঁ। মোৰ অলমষ্ট ডেইলি 12-13 to 14 আৱাৰ্ছকৈ ষ্টাডি কৰিছিলোঁ। আৰু আমাৰ PWৰ পৰা অনলাইন বেটছত মই পঢ়িছিলোঁ। তেওঁলোকৰো ইয়াত অৰিহণা আছে, টিচাৰ্ছৰ মানে ভাল এক্সপ্লেনেশ্যন, এনেকৈ মানে পঢ়োতে হৈ গৈছে। এইটো মানে ডেডিকেশ্যন থাকিলে সকলোৱে পাব বুলি ময়ো ভাবোঁ। চাৰিবাৰত মই ভাবোঁ যেতিয়া মানুহৰ গ'লটো ফিক্সড হয় আৰু যদি তেওঁ হাৰ নামানে, তেতিয়া চব এচিভ কৰিব পাৰি লাইফত। মোৰ এনেকুৱা মানে এইটো আইডিঅ'লজি, মই এইটো ফ'ল' কৰোঁ। মধ্যবিত্ত পৰিয়ালৰ পৰা তুমি আগবাঢ়ি গৈছা, কি ক'বা? এইটো আমাৰ মেইন একচুৱেলি মোৰ পাপাই মোৰ জাৰ্ণিত বহুত ছাপোৰ্ট কৰিছে। তেওঁ মেণ্টেলি মোক যোৱা বছৰ বিশেষকৈ মেণ্টেলি বহুত মানে ছাপোৰ্ট কৰিছে। লগতে আমাৰ মাদাৰো আছে। কিন্তু মই ভাবোঁ যে মামাহঁত আছে, খুৰাহঁত আছে, এওঁলোকৰে আশীৰ্বাদ লাগিছে আৰু ফাইনেলি। মই পালোঁ 530, অল ইণ্ডিয়া ৰেংক মোৰ 55,316। তুমি খুব ধুনীয়া গান গোৱা বুলি শুনিছোঁ। মানে প্ৰেক্টিচ মই কৰা নাই বহু বছৰ, কিন্তু এফাকি মই গাবলৈ যত্ন কৰিছোঁ। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, হাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম, ইন্দ্ৰধনু গঢ়িম। ধন্যবাদ। আজি মোৰ ভাষা নাই আচলতে, মই আনন্দৰ চকুলো ওলাইছে। মোৰ একমাত্ৰ ল'ৰা কৌস্তৱ মোৰ, সি সৰুৰ পৰা বহুত চোকা। আৰু একচুৱেলি it was his fourth attempt, and during this journey he got so many tensions and so many discouraged from different aspects. But the main thing is that only his dedication and the supreme power, the God. I strongly believe in Lord Krishna, and he definitely bless us this time, especially he bless us more. And মই গাইড মানে কি,
স্পেচিয়েলি কি হয় আপোনাৰ নীট এক্সামটো ওৱান অফ দ্য টাফেষ্ট এক্সাম ইন ইণ্ডিয়া, ছেকেণ্ড মষ্ট আৰু ৰাইট আফটাৰ UPSC। চ' UPSCৰ পিছত যেতিয়া এইটো টাফেষ্ট এক্সাম হয়, ইয়াত বহুত ডেডিকেশ্যনৰ প্ৰয়োজন হয়। আৰু স্পেচিয়েলি তাৰ কি হৈছে, সি ক'ভিড পিৰিয়ডত 11-12 কটাব লগা হৈছিল। 11ৰ কমপ্লিট ক'ৰ্ছ তেওঁ মানে পঢ়িব পৰা নাছিলে, তেতিয়া কমপ্লিট বন্ধ হৈ গৈছিল COVID-19ৰ কাৰণে। কিন্তু ছেকেণ্ড ইয়াৰত অকণমান কিবা পাইছে, তাৰপিছত সি বহু কষ্ট কৰিছে। গোটেই ক'ৰ্ছটো প্ৰায় 90মান চেপ্টাৰ্ছ পঢ়িব লগা হয়, ইনক্লুডিং বায়'লজি, ফিজিক্স এণ্ড কেমেষ্ট্ৰি। চ' এই গোটেই ক'ৰ্ছটো কমপ্লিট কৰোঁতে তাত বহুত কষ্ট হৈছে, সাংঘাতিক কষ্ট। আৰু যেতিয়া ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড টাইমছত সি ফেইল হ'ল, থাৰ্ড টাইমছ মানে যোৱা বছৰ সি 10 নম্বৰমানৰ কাৰণে নাপালে। একচুৱেলি তাৰ অলপমান প্লেনিং কৰিলে পালেই হয়, কিন্তু সি অলপমান বেছি নম্বৰ কৰি দিলে এক্সামত, যাৰ কাৰণে অলপমান মাইনাছ গ'ল। আৰু এইবাৰ সি মোক মানে ফাৰ্ষ্ট টাইমত সুধিলে যে পাপা মই কি কৰিম, বোলো তোমাৰ কি, তোমাৰ মতেই কৰা, মোৰ কোনো ধৰণৰ হেৰি নাই, ৰেষ্ট্ৰিকশ্যন নাই। তো তেতিয়া সি ক'লে যে মই এবাৰ নীট দিব বিচাৰোঁ। অলৰেডি আমি ভট্টদেৱ ইউনিভাৰ্চিটিত এটা এডমিশ্যন মানে বেকআপ হিচাপত দি থৈছিলোঁ, কিন্তু সি কৈছে পাপা মই কলেজত নাযাওঁ, তুমি যদি মোক পাৰ্মিশ্যন দিয়া। আৰু বাহিৰা কিন্তু মানুহবিলাকে মোক অলপমান দিগদাৰ কৰিব, ডেফিনেটলি বহুত কুৱেশ্যন সুধিব, হয়তো মই অলপ ডিষ্টাৰ্বো পাম। তথাপিও মই ক'লোঁ যে কোনো কথা নাই, সেইটো মানুহবিলাক ৱেল উইজাৰ্ছ বুলিয়ে ধৰি ল'বা, অল আৰ ৱেল উইজাৰ্ছ। তো তুমি যদি ষ্ট্ৰংলি বিলিভ কৰা যে তোমাৰ গ'ল এচিভ কৰাত তুমি মানে আগবাঢ়িব পাৰিবা, তেতিয়াহ'লে তুমি কোনো কথা নাই, তুমি তোমাৰ ডিচিশ্যন লোৱা। মই তাক ষ্ট্ৰংলি হেল্প কৰিছোঁ। আৰু বিশেষকৈ মেণ্টেলি মই ৰাতি 2 বজা 3 বজাতো সাৰ পাই কেতিয়াবা তাক চাওঁ, সি পঢ়ি থাকে মোৰ ওচৰৰ ৰুমটোত। আৰু তেতিয়া তাক মই কওঁ যে IAS গোবিন্দ বা তেনেকুৱা ধৰণৰ কিছুমান আমি যিবিলাক ইউটিউবত পাই থাকোঁ, তাক মই ৰাতি 2 বজাতো গৈ শুনাওঁ সেই কাহিনীবোৰ, যে IAS গোবিন্দে কেনেকুৱা কষ্টৰ মাজেৰে UPSC স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবিলাক ইনস্পিৰেশ্যনেল ভিডিঅ'জ মই তাক দেখাই থাকোঁ। আৰু বহু ধৰণে মই হেল্প কৰিছোঁ। সি সৰুৰ পৰা বহুত চোকা আছিল, মেট্ৰিকতো সি 2খনতে 100 পোৱা, মেথছ এডভান্স এনেকুৱা। আৰু প্ৰায় 10ৰ সমপৰ্যায়তে আছিল, অকণমানৰ কাৰণে ষ্টেণ্ড নকৰিলে। গতিকে এইখিনি আৰু মোটামুটি তাৰ বিশেষকৈ স্পেচিয়েলি তাৰ নিজৰ হাৰ্ড লেবাৰ, সি মানে হাৰ মানিব খোজা নাই, সেইটো আৰু আমাৰ ফালৰ পৰা মই ক'ব লগা।